নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ তৃতীয় অধ্যায় ধাতু আৰু অধাতুৰ বিষয়ে আলোচনা কৰিম ইয়াৰে পঞ্চম অংশ আজি কি জানানে ধাতুৰ অধাতুৰ লগত বিক্ৰিয়া ধাতু আৰু অধাতুৰ মাজত কেনে ধৰণৰনো বিক্ৰিয়া হয় আজি আমি পঢ়িম আৰু লগতে আমি ইয়াৰ পৰা গম পাম যে আয়নীয় যৌগ মানেনো কি আয়নীয় যৌগ বিলাকেনো কেনে ধৰণৰ ধৰ্ম দেখুৱায় আহা ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিবলৈ লওঁ ধাতু আৰু অধাতুৰ মাজৰ বিক্ৰিয়া চোৱা আমি প্ৰথমে কি মনত পেলাম ধাতুৰ সক্ৰিয়তা ক্ৰম ধাতুৰ সক্ৰিয়তা শ্ৰেণী আমি প্ৰথমে অলপ মনত পেলাই লওঁ আহা চোৱা ধাতুৰ সক্ৰিয়তা শ্ৰেণীত কি হৈছিলে ওপৰৰ পৰা তললৈ যোৱাৰ লগে লগে মৌলসমূহৰ কি কমি গৈছিলে ধাতুৰ সক্ৰিয়তা কমি গৈছিলে আমি ওপৰৰ পৰা যিমানে তলৰ মৌলসমূহলৈ চাওঁ সিমানে আমি কি গম পাম যে তললৈ যোৱাৰ লগে লগে মৌলসমূহৰ ৰাসায়নিক সক্ৰিয়তা কমি আহে কি হয় মৌলসমূহৰ ৰাসায়নিক সক্ৰিয়তা কমি আহে চোৱা আমি ধাতুৰ সক্ৰিয়তা শ্ৰেণীত মৌলসমূহক আটাইতকৈ সক্ৰিয় কম সক্ৰিয় আৰু আটাইতকৈ কম সক্ৰিয় হিচাপে শ্ৰেণী বিভাগ কৰিছো চোৱা আটাইতকৈ সক্ৰিয় ধাতুত কি আছে পটাছিয়াম সোডিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম দেখিছা আকৌ অলপ কম সক্ৰিয় বা মজলীয়া সক্ৰিয়ত কি আছে এলুমিনিয়াম জিংক আইৰন lead দেখিছা হাইড্ৰোজেন কপাৰ তাৰ পিছত আমাৰ আটাইতকৈ কম সক্ৰিয়ত কি হৈছে জানানে সিলভাৰ গোল্ড মাৰ্কিউৰি এই তললৈ আহাৰ লগে লগে ধাতুসমূহৰ কি কমি আহে ৰাসায়নিক সক্ৰিয়তা কমি আহে তাৰ মানে ইহত কি হৈ যায় সোণ ৰূপ আদি মৌলসমূহ কি আদি ধাতুসমূহ কি ৰাসায়নিকভাৱে নিষ্ক্ৰিয় কি হয় ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰু ৰাসায়নিকভাৱে সক্ৰিয় মৌলসমূহ কি সোডিয়াম পটাছিয়াম ক্যালসিয়াম ইত্যাদি ইত্যাদি সোডিয়াম আৰু পটাছিয়াম আদি এই ধাতুসমূহক আমি কি কৰো আমি ওপেন এয়াৰ বায়ুৰ সংস্পৰ্শলৈ আনিবই নোৱাৰো কিয় আনিব নোৱাৰো ইহতে বায়ুৰ সংস্পৰ্শলৈ অহাৰ লগে লগে বায়ুত কি থাকে জলীয় বাষ্প থাকে সিহতে তীব্ৰভাৱে বায়ুত থকা জলীয় বাষ্প পানীৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে আৰু তীব্ৰভাৱে বিক্ৰিয়াৰ ফলত কি হ'ব পাৰে জানানে দুৰ্ঘটনা হ'ব পাৰে হেহে ইহতক কি কৰা হয় কেৰোচিন তেলত ডুবাই ৰাখা হয় আকৌ কিছুমান ধাতু যেনে ক্যালসিয়ামে কি কৰে অলপ পানীৰ লগত লেহেমিয়াভাৱে বিক্ৰিয়া কৰে গতিকে প্ৰত্যেক ধাতুৰে কি আছে দেখিছানে নিজা নিজা বৈশিষ্ট্য আছে এতিয়া আজি আমি পঢ়িবলৈ লৈ অহা ধাতু আৰু অধাতুৰ মাজৰ বিক্ৰিয়া তাৰ কাৰণে তোমালোকে এই ধাতুৰ সক্ৰিয়তা শ্ৰেণীখন মনত ৰাখিবা আমি আগবাঢ়ো অহা প্ৰথমে ধাতু আৰু অধাতুৰ আমি ধৰ্মসমূহ চাই লওঁ ধাতুবোৰ ধনাত্মক আধান যুক্ত ধাতুৰ সদায় আধান কি হয় ধনাত্মক আৰু অধাতু বিলাকৰ আধান কি হয় জানানে ঋণাত্মক ধাতুবোৰ ধনাত্মক আধানযুক্ত আৰু অধাতুবোৰ ঋণাত্মক আধানযুক্ত মৌল আকৌ ধাতুবোৰে আয়ন উৎপন্ন কৰে অধাতু বিলাকেও আয়ন উৎপন্ন কৰে কিন্তু ধাতুবোৰে কেনেকুৱা ধৰণৰ আয়ন উৎপন্ন কৰে জানানে ধাতুবোৰে কেটায়ন বা ধনাত্মক আয়ন উৎপন্ন কৰে কেটায়ন মানে প্লাস আকৌ অধাতুবোৰে কি কৰে এনায়ন মানে মাইনাস ঋণাত্মক আয়ন উৎপন্ন কৰে আৰু যোজক কক্ষত ধাতুৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান জানানে 1 2 3 1 2 3 আৰু অধাতুসমূহৰ যোজক কক্ষত ইলেক্ট্ৰনৰ সংখ্যা কিমান জানানে 4 5 6 7 ধৰা তোমালোকৰ আমি এটা ধাতু লৈছো সোডিয়াম আমি এটা কি লৈছো ধাতুটো হৈছে সোডিয়াম ইয়াৰ পৰ্যাবৃত্ত তালিকাত পৰমাণু ক্ৰমাংক বা পাৰমাণৱিক সংখ্যা কিমান
11 আৰু গতিকে তাৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.8.1 2.8.1 গতিকে ইয়াৰ যোজক কক্ষত মানে বাহিৰৰ কক্ষত আউটাৰ শেলত কিমানটা ইলেক্ট্ৰন থাকিব পাৰে ধাতুসমূহৰ 1 2 বা 3 আকৌ যদি আমি ম্যাগনেছিয়ামৰ কথা চিন্তা কৰো ম্যাগনেছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান 2.8.2 তাৰ মানে যোজক কক্ষত বাহিৰৰ কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কেইটা দুটা আকৌ যদি আমি এলুমিনিয়ামৰ কথা চিন্তা কৰো এলুমিনিয়াম is 13 এলুমিনিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2.8.3 গতিকে ইহতৰ যোজক কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান 3 গতিকে ধাতুসমূহৰ যোজক কক্ষত কিমানটা লৈকে ইলেক্ট্ৰন থাকিব পাৰে 1 2 3 লৈকে ইলেক্ট্ৰন থাকিব পাৰে লগে লগে অধাতু এটা ধৰা অধাতু আমি লৈছো ক্লোৰিন এটা আমি অধাতু লৈছো কি ক্লোৰিন ক্লোৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব ক্লোৰিনৰ পৰমাণু ক্ৰমাংক 17 ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2.8.7 গতিকে ইয়াৰ যোজক কক্ষ মানে বাহিৰৰ কক্ষত কিমানটা ইলেক্ট্ৰন আছে 7 আকৌ আমি যদি লওঁ সালফাৰ 16 কিমান হ'ব 2.8.6 গতিকে বাহিৰৰ কক্ষত কেইটাকৈ ইলেক্ট্ৰন আছে 6টা এতিয়া বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল ধাতুসমূহৰ যোজক কক্ষত 1 2 3 টা লৈকে ইলেক্ট্ৰন থাকিব পাৰে আৰু অধাতুসমূহৰ 4 5 6 7 টা লৈকে ইলেক্ট্ৰন থাকিব পাৰে যোজক কক্ষ মানে কি বাহিৰৰ কক্ষ যেটো আমাৰ বৰৰ সূত্ৰৰ পৰা আমি ইলেক্ট্ৰন সজাও যোজক ইলেক্ট্ৰন তাৰ যেটো মৌলয়তাৰ যেটো আটাইতকৈ বাহিৰৰ কক্ষত থকা ইলেক্ট্ৰন সমূহকে আমি কি বুলি কওঁ যোজক ইলেক্ট্ৰন বুলি কওঁ এতিয়া সোৱা টুকা ধাতু আৰু অধাতুৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত আয়নীয় বান্ধোন গঠন হয় ধাতু আৰু অধাতুৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত আয়নীয় বান্ধোন গঠন হয় অৰ্থাৎ আয়নীয় যৌগ গঠন হয় ধাতু আৰু অধাতুৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত আয়নীয় যৌগ গঠন হয় আমি চাও আহা কেনে ধৰণেৰো আয়নীয় যৌগ গঠন হয় এতিয়া আমি এটা ধাতু লৈছো সোডিয়াম তাৰ পৰমাণু ক্ৰমাংক কিমান 11 ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2.8.1 বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা সোডিয়ামৰ পৰমাণু ক্ৰমাংক 11 আৰু ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2.8.1 এতিয়া ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ হলে এই যে 11টা ইলেক্ট্ৰন দেখিছা তাৰ ভিতৰত কোনটো ইলেক্ট্ৰনে অংশগ্ৰহণ কৰিব জানানে অকল যোজক কক্ষত থকা এটা ইলেক্ট্ৰনেহে অংশগ্ৰহণ কৰিব এতিয়া সোডিয়ামে কি কৰিব জানানে 2.8.1 ই কি কৰিব অষ্টক নীতি অনুসৰি ৰাসায়নিক বিক্ৰিয়াত মৌলতা কি হ'বলৈ ধৰে সুস্থিৰ অৱস্থালৈ যাব বিচাৰে আৰু ওচৰৰ সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লব বিচাৰে এতিয়া সোডিয়ামৰ ওচৰৰ সম্ভ্ৰান্ত গেছ কি জানানে মনত পেলোৱা তোমালোকে সোডিয়ামৰ ওচৰৰ সম্ভ্ৰান্ত গেছটো হৈছে নিয়ন সোডিয়ামৰ ওচৰৰ সম্ভ্ৰান্ত গেছটো কি নিয়ন ই যদি নিয়নৰ সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লব বিচাৰে তেনেহলে ই কি কৰিব এই এটা ইলেক্ট্ৰন ত্যাগ কৰিব কি কৰিব এটা ইলেক্ট্ৰন ত্যাগ কৰিব এটা ইলেক্ট্ৰন কমি যাব কমি পেলাই ই কি উৎপন্ন কৰিব সোডিয়াম কেটায়ন মানে সোডিয়াম ধনাত্মক আয়ন উৎপন্ন কৰিব আৰু এটা ইলেক্ট্ৰন কি হ'ব ই ত্যাগ কৰিব আঁতৰাই দিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি এটা যদি অধাতু লওঁ কাক লৈছো আমি ক্লোৰিন ক্লোৰিনৰ পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক কিমান 17 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান হ'ব 2.8.7
আৰু মই যেনেকৈ সোডিয়ামৰ ক্ষেত্ৰত কৈছো ৰাসায়নিক বিক্ৰিয়া এটাত কোনকেইটা ইলেক্ট্ৰনে অংশগ্ৰহণ কৰে বাহিৰৰ কক্ষত থকা ইলেক্ট্ৰনে সোডিয়ামৰ ক্ষেত্ৰত কিমান আছিল এটা ইলেক্ট্ৰন সোডিয়ামৰ ক্ষেত্ৰত যোজক ইলেক্ট্ৰন কেইটা আছিল only one এটা ইলেক্ট্ৰন ক্লোৰিনৰ ক্ষেত্ৰত কেইটা ইলেক্ট্ৰনে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব 7টা ইলেক্ট্ৰন এই ভিতৰৰ 10টা আৰু এই ভিতৰৰ 10টা ইলেক্ট্ৰনক আমি ইনাৰ্ট ইলেক্ট্ৰন বুলি কওঁ কি বুলি কওঁ আমি ইনাৰ্ট ভিতৰৰ ইলেক্ট্ৰন বুলি কওঁ যি এই ভিতৰৰ 10টা ইলেক্ট্ৰনে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে গতিকে এই যে 7টা ইলেক্ট্ৰন দেখিছা এই 7টা ইলেক্ট্ৰনেহে ৰাসায়নিক বিক্ৰিয়াত কি কৰিব অংশগ্ৰহণ কৰিব এতিয়া চাও ক্লোৰিন কিমান 2.8.7 এতিয়া ক্লোৰিনৰ ওচৰ সম্ভ্ৰান্ত গেছ কি হয় ক্লোৰিনৰ ওচৰ সম্ভ্ৰান্ত গেছ হয় আৰ্গন ওচৰৰ সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনীয় বিন্যাস লাভ কৰিবলৈ হলে ক্লোৰিনক কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন ক্লোৰিনক 2.8.8 হবলৈ ক্লোৰিনক এটা ইলেক্ট্ৰনৰ প্ৰয়োজন ক্লোৰিনৰ এটা ইলেক্ট্ৰনৰ প্ৰয়োজন ক্লোৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি কি উৎপন্ন কৰিব জানানে ক্লোৰাইড আয়ন উৎপন্ন কৰিব ক্লোৰিনে কি কৰিব ক্লোৰাইড আয়ন উৎপন্ন কৰিব বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস আছিল 2.8.1 ই কি কৰিলে এটা ইলেক্ট্ৰন ত্যাগ কৰিলে এটা ইলেক্ট্ৰন ত্যাগ কৰোতে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈ গল 2.8 ই ওচৰৰ সম্ভ্ৰান্ত গেছ নিয়নৰ সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিলে আকৌ ক্লোৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস আছিল 2.8.7 ইয়াৰ ওচৰৰ সম্ভ্ৰান্ত গেছ আৰ্গনৰ মানে 18 সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ 2.8.7 ৰ পৰা 2.8.8 হবলৈ কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন এটা ইলেক্ট্ৰনৰ প্ৰয়োজন হি গতিকে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি কি হল ক্লোৰাইড আয়ন সৃষ্টি হল ইয়াৰ পিছত চোৱা তোমালোকে কি হল সোডিয়াম কি হৈ গল প্লাস হৈ গল সোডিয়ামে এটা ইলেক্ট্ৰন ত্যাগ কৰি দিলে আৰু কাক দি দিলে ক্লোৰিনক দি দিলে ক্লোৰিনৰ কেইটা ইলেক্ট্ৰন আছিল 1 2 3 4 5 6 7টা ধৰা সোডিয়ামৰ পৰা ইলেক্ট্ৰনটো আহি গল আহাৰ লগে লগে ক্লোৰিনৰ চাৰিফালে কেইটা ইলেক্ট্ৰন হৈ গল 8টা ইলেক্ট্ৰন হৈ গল গতিকে ক্লোৰিনটো কি হৈ গল ইলেক্ট্ৰন এটা ধনী হৈ গল আৰু কি গঠন হল সোডিয়াম প্লাস আৰু ক্লোৰিন মাইনাসৰ মাজত বিক্ৰিয়া ঘটি কি যৌগ উৎপন্ন হল জানানে সোডিয়াম ক্লোৰাইড আয়নীয় যৌগ সোডিয়াম ক্লোৰাইড আয়নীয় যৌগ আৰু এই আয়নীয় যৌগ কেনেদৰে গঠন হৈছে ইলেক্ট্ৰন ত্যাগ আৰু ইলেক্ট্ৰন গ্ৰহণ ইলেক্ট্ৰন ত্যাগ আৰু ইলেক্ট্ৰন গ্ৰহণ গতিকে এনেদৰে সৃষ্টি হোৱা যৌগবোৰক আমি কি বুলি কওঁ আয়নীয় যৌগ বুলি কওঁ এনেদৰে সৃষ্টি হোৱা যৌগবোৰক আমি কি বুলি কওঁ আয়নীয় যৌগ বুলি কওঁ সোডিয়ামৰ 2.8.1 এটা ইলেক্ট্ৰনে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিছে ক্লোৰিনৰ কেইটা ইলেক্ট্ৰনে ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰিব 7টা ইলেক্ট্ৰনে অংশগ্ৰহণ কৰিব ৰাসায়নিক বিক্ৰিয়াত সোডিয়াম সুস্থিৰ হবলৈ এই ইলেক্ট্ৰনটো ক্লোৰিনক কি কৰিব দি দিব ক্লোৰিনক দি দিয়াৰ লগে লগে ই কি হৈ যাব এটা ইলেক্ট্ৰন ত্যাগ কৰাৰ লগে লগে সোডিয়াম ধনাত্মক আয়নলৈ পৰিণত হ'ব আৰু ক্লোৰিনৰ 7টা ইলেক্ট্ৰন অলৰেডি আছিলে যেহেতু যোজক কক্ষত 7টা ইলেক্ট্ৰন থাকে সোডিয়ামৰ পৰা কেইটা ইলেক্ট্ৰন গল এটা ইলেক্ট্ৰন গল সোডিয়ামৰ পৰা এটা ইলেক্ট্ৰন যোৱাৰ লগে লগে ক্লোৰিনৰ চাৰিফালে কেইটা ইলেক্ট্ৰন হৈ গল 1 2 3 4 5 6 7 8 ক্লোৰিনৰ চাৰিফালে কেইটা ইলেক্ট্ৰন হৈ গল 8টা ইলেক্ট্ৰন হৈ গল গতিকে
ক্লোৰিনৰ ওপৰত আমি এটা কি দিম মাইনাস গতিকে এই ধনাত্মক আয়ন আৰু এই ঋণাত্মক আয়নৰ মাজত কি যৌগ সৃষ্টি হল সোডিয়াম ক্লোৰাইড যৌগ সৃষ্টি হল আৰু এই সোডিয়াম ক্লোৰাইডৰ সোডিয়াম আৰু ক্লোৰিনৰ মাজৰ বান্ধনী কেনেকুৱা আয়নীয় গতিকে সোডিয়াম ক্লোৰাইড যৌগ কি বান্ধনীৰ দ্বাৰা সৃষ্টি হৈছে আয়নীয় বান্ধনীৰ দ্বাৰা সৃষ্টি হৈছে আয়নীয় বান্ধনী সোডিয়ামে ইলেক্ট্ৰন দি দিছে কাক দি দিছে ক্লোৰিনক দি দিছে আৰু ক্লোৰিনে সেই ইলেক্ট্ৰন কি কৰিছে গ্ৰহণ কৰিছে সোডিয়ামে ইলেক্ট্ৰন ত্যাগ কৰিছে ক্লোৰিনে ইলেক্ট্ৰন গ্ৰহণ কৰিছে সোডিয়ামে ইলেক্ট্ৰন ক্লোৰিনক দি দিছে আৰু ক্লোৰিনে সেই ইলেক্ট্ৰন গ্ৰহণ কৰি সোডিয়াম ক্লোৰাইড মানে ধাতু আৰু অধাতু সোডিয়াম হৈছে ধাতু ক্লোৰিন হৈছে অধাতু সোডিয়াম হৈছে ধাতু ক্লোৰিন হৈছে অধাতু গতিকে ধাতু আৰু অধাতুৰ মাজত কি হৈছে বিক্ৰিয়া সংঘটিত হৈছে আৰু এই বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা যৌগক আমি কি যৌগ বুলি কৈছো আয়নীয় যৌগ মানে যৌগৰ ধাতু আৰু অধাতুৰ মাজত কি ধৰণৰ কেনে প্ৰকাৰৰ বান্ধনীৰ সৃষ্টি হৈছে আয়নীয় বান্ধনীৰ সৃষ্টি হৈছে আৰু এয়াই হৈছে সোডিয়াম ক্লোৰাইড যৌগৰ গঠন প্ৰক্ৰিয়া সোডিয়াম ক্লোৰাইড যেটো আমি ৰক সল্ট বুলি কওঁ হয় নে নহয় মহাত্মা গান্ধী দাণ্ডী যাত্ৰা দাণ্ডী মাৰ্চৰ লগত জড়িত আছিল সোডিয়াম ক্লোৰাইড গতিকে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল সোডিয়াম ক্লোৰাইড আয়নীয় যৌগ এই আয়নীয় যৌগসমূহৰ কি আছে জানানে বিভিন্ন ধৰ্ম আছে নিমখ আমি পানীত যেতিয়া দি দিও কি হৈ যায় নিমখ পানীত দিয়াৰ লগে লগে ই দ্ৰৱীভূত হৈ যায় তাৰ মানে আয়নীয় যৌগবোৰ কিহত দ্ৰৱীভূত পানীত দ্ৰৱীভূত কিন্তু কেৰাচিন পেট্ৰল আদি কিছুমান দ্ৰাৱকত ই দ্ৰৱীভূত নহয় আকৌ সোডিয়াম ক্লোৰাইডৰ ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজৰ আকৰ্ষণ খুব বেছি আমি ইহতক আঁতৰাবলৈ কি কৰিব লাগিব জানানে বহুত বেছি বল প্ৰয়োগ কৰিব লাগিব গতিকে আয়নীয় যৌগসমূহৰ মাজৰ কি হয় আন্তঃ আণৱিক আকৰ্ষণ বল মানে অণুবিলাকৰ মাজৰ আকৰ্ষণ বল খুব প্ৰবল সেই কাৰণে হিহতৰ গলনাংক আৰু উতলাংক খুব বেছি কিয় হিহতৰ মাজৰ অণুবিলাকৰ আকৰ্ষণ বল খুব বেছি গতিকে এনেবোৰ দ্ৰৱৰ যৌগৰ কি হয় তোমাৰ গলিত বা বিগলিত অৱস্থাতহে এনেবোৰ যৌগই বিদ্যুৎ পৰিবহন কৰিব পাৰে আহা আমি ছাত্ৰ ছাত্ৰীসকল আগুৱাই যাওঁ চোৱা আয়নীয় যৌগ ইলেক্ট্ৰনৰ ধাতুৰ পৰা অধাতুলৈ গতি কৰিলে আয়নীয় যৌগ বা ইলেক্ট্ৰষ্টেটিক যৌগ গঠন হয় সোডিয়ামৰ পৰা ইলেক্ট্ৰন কোলে গতি কৰে ক্লোৰিনলে সোডিয়াম ধাতু ইলেক্ট্ৰন গতি কৰে আৰু ক্লোৰিন অধাতু গতিকে ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰনৰ গতি কৰা প্ৰক্ৰিয়া কি বুলি কওঁ আমি আয়নীয় যৌগ বুলি কওঁ ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন যে গমন হয় তাৰ ফলত যি যৌগৰ সৃষ্টি হয় সেই যৌগক আমি কি বুলি কওঁ আয়নীয় যৌগ বা ইলেক্ট্ৰষ্টেটিক যৌগ এতিয়া চোৱা দিয়া আছে তোমালোকক মই দেখুৱালো সোডিয়ামৰ 2.8.1 সোডিয়াম + 2.8 সোডিয়াম কেটায়ন ক্লোৰিন 2.8.7 আছিলে এটা ইলেক্ট্ৰন লৈ লওঁতে কি হৈ গ'ল এটা ইলেক্ট্ৰন ধনী হৈ গ'ল 2.8.8 হৈ গ'ল তাৰ মানে ইহত কি হৈ গ'ল সুস্থিৰ হৈ গ'ল অক্টেট নিয়ম অনুসৰি ইহতে সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিলে আৰু চোৱা ছাত্ৰ ছাত্ৰীসকল সোডিয়াম ক্লোৰাইডৰ গঠন ধুনীয়াকৈ দেখুওৱা হৈছে তোমালোকক সোডিয়ামৰ যোজক কক্ষত থকা অকল এটা ইলেক্ট্ৰনে অংশগ্ৰহণ কৰিব তোমালোকে গোটেই 11টা ইলেক্ট্ৰন দি নিদিবা অকল কেটা দিবা এটা ইলেক্ট্ৰন ঠিক তেনেদৰে ক্লোৰিনৰ কেটা দিবা সোডিয়ামৰ দিবা এটা ইলেক্ট্ৰন আৰু ক্লোৰিনৰ কেটা দিবা 7টা ইলেক্ট্ৰন
সোডিয়ামৰ এটা ইলেক্ট্ৰন কি কৰিব ত্যাগ কৰিব ক্লোৰিনক দি দিব ক্লোৰিনৰ 7টা আছিল কি হৈ গল এটা ইলেক্ট্ৰন পোৱাৰ পিছত ইয়াৰ 8টা হৈ গল গটিকে সোডিয়াম ধনাত্মক আয়ন হল আৰু ক্লোৰিন ঋণাত্মক আয়ন হল সোডিয়াম কেটায়ন হল আৰু ক্লোৰিন এনায়ন হল এতিয়া সোৱা আমাৰ আয়নীয় বান্ধোন যি আমাৰ বৰৰ সূত্ৰ অনুসৰি 2 আছিলে তাৰ পিছত কেটা আমি দিম 1 2 3 4 5 6 7 8 আৰু তাৰ পিছত সোডিয়ামৰ ক্ষেত্ৰত কি বাহিৰৰ কক্ষত কেটা থাকে এটা থাকে এই এটাটোৱে কাক দি দিয়ে ক্লোৰিনক দি দিয়ে দেখিছা ইয়াত খুব ধুনিয়াকে দিয়া আছে ক্লোৰিনৰ 7টা আছিল এটা পোৱাৰ পিছত ক্লোৰিনৰ চাৰিফালে কেটা হৈ গল 2.8.8 হৈ গল তোমালোকক খুব ধুনিয়াকে বৰৰ সূত্ৰৰ যোজক কক্ষৰ গোটেই চিত্ৰসমূহ দিয়া হৈছে সোৱা আকৌ এবাৰ আমি পঢ়িম ম্যাগনেসিয়াম ক্লোৰাইডৰ গঠন সোৱা ম্যাগনেসিয়ামৰ কি আছিল প্ৰথম 2.8.2 ম্যাগনেসিয়ামে নিয়নৰ সম্ভ্ৰান্ত গেছ লাভ কৰিবলৈ কি হৈ গল ম্যাগনেসিয়াম 2 পজিটিভ হৈ গল আৰু দুটা ইলেক্ট্ৰন ত্যাগ কৰিলে ঠিক একেদৰে ক্লোৰিনে ইলেক্ট্ৰন লৈ ললে লৈ কি হৈ গল 2.8.8 আমি চাও আহা ম্যাগনেসিয়াম ক্লোৰাইডৰ গঠন ম্যাগনেসিয়াম ক্লোৰাইডৰ গঠন ম্যাগনেসিয়ামৰ বাহিৰৰ কক্ষত কেটা ইলেক্ট্ৰন থাকে দুটা কাৰণ ম্যাগনেসিয়ামৰ 12 হয় মানে 2.8.2 ভিতৰৰ 10টা ইলেক্ট্ৰন নালাগে আমাক কোন দুটা লাগিব বাহিৰৰ দুটা ইলেক্ট্ৰন আকৌ ক্লোৰিন ক্লোৰিনৰ কেটা থাকে বাহিৰত 2 3 4 5 6 7 আমি গম পাইছো ক্লোৰিনৰ বাহিৰৰ কক্ষত কেটা ইলেক্ট্ৰন থাকে 7টা ইলেক্ট্ৰন থাকে এতিয়া ক্লোৰিনক কেটা ইলেক্ট্ৰন লাগে এটা ইলেক্ট্ৰন লাগে আকৌ এটা যদি আমি ক্লোৰিন বিবেচনা কৰো 7টা ম্যাগনেসিয়ামে এটা দিলে এটা ক্লোৰিনক আৰু এটা কাক দিলে এটা ক্লোৰিনক গটিকে ম্যাগনেসিয়াম কি হৈ গল ম্যাগনেসিয়ামৰ দুটা ইলেক্ট্ৰন কমি গল 2 প্লাস মানে ইলেক্ট্ৰনৰ সংখ্যা কম কেটা ইলেক্ট্ৰনৰ সংখ্যা কম দুটা ইলেক্ট্ৰনৰ সংখ্যা কম আৰু ক্লোৰাইড আয়নৰ ক্ষেত্ৰত কি হৈ গল 1 2 3 4 5 6 7 8 এটা ইলেক্ট্ৰন বাঢ়ি গল আকৌ ক্লোৰিনৰ 1 2 3 4 5 6 7 8 এটা ইলেক্ট্ৰন বাঢ়ি গল গটিকে কি গঠন হল ম্যাগনেসিয়াম 2 পজিটিভ আৰু 2Cl নিগেটিভ 2Cl নিগেটিভ আৰু ইয়াৰ সংকেতটো কি হ'ব ম্যাগনেসিয়াম ক্লোৰাইড ইউ এক কি যৌগ আয়নীয় যৌগ আয়নৰ আদান প্ৰদান মানে ইলেক্ট্ৰনৰ আদান প্ৰদান সোৱা ম্যাগনেসিয়ামে দুটা ইলেক্ট্ৰন এটা ক্লোৰিনক দিছে আৰু এটা ইলেক্ট্ৰন আন এটা ক্লোৰিনক দিছে দি কি গঠন হৈছে ম্যাগনেসিয়াম ক্লোৰাইড গঠন হৈছে এতিয়া আমি আয়নীয় যৌগৰ ধৰ্মসমূহ চাও আয়নীয় যৌগৰ কি বিদ্যুৎ পৰিবাহিতা দ্ৰৱণীয়তা গলনাংক আৰু উতলাংক আয়নীয় যৌগসমূহৰ অনুসমূহৰ মাজৰ আকৰ্ষণ বল খুব তীব্ৰ খুব প্ৰবল ইহতক আমি আঁতৰাবলৈ অতি সহজে নোৱাৰো গটিকে ইহত বিদ্যুৎ স্থিতিয় আকৰ্ষণীয় বলৰ দ্বাৰা বান্ধ খাই থাকে গটিকে ইহতৰ কি হয় গলনাংক আৰু উতলাংক খুব উচ্চ হয় আকৌ দ্ৰৱণীয়তা আয়নীয় যৌগবোৰ পানীত দ্ৰৱীভূত কিন্তু কেৰাচিন পেট্ৰলৰ দৰে আদি দ্ৰাৱকত ইহত দ্ৰৱীভূত নহয় আয়নীয় যৌগসমূহে বিগলিত অৱস্থাতহে বিদ্যুৎ পৰিবহন কৰিব পাৰে কাৰণ ইহতৰ অনুসমূহৰ মাজৰ আকৰ্ষণ বল খুব তীব্ৰ আমি চাও আহা আয়নীয় যৌগৰ ধৰ্ম ধনাত্মক বা ঋণাত্মক আয়নৰ মাজৰ প্ৰবল আকৰ্ষণ বল যৌগবোৰ কঠিন আৰু দৃঢ় কঠিন আৰু খুব দৃঢ় হয় সাধাৰণতে ইহত চনকা আৰু চাপ প্ৰয়োগ কৰিলেহে টুকুৰা টুকুৰকৈ ভাঙি যায় চনকা মানে ভংগুৰ ব্ৰিটল ক্যাৰেক্টাৰ হয় ইহতক আমি ভাঙি সৰু সৰু টুকুৰালে বিভক্ত কৰিব পাৰো আকৌ ছাত্ৰ ছাত্ৰীসকল গলনাংক আৰু উতলাংক আন্তঃআণৱিক আকৰ্ষণ বলৰ বাবে ইহতৰ গলনাংক আৰু উতলাংক খুব বেছি হয়
ইহঁতৰ আন্তঃ আণৱিক আকৰ্ষণ বল খুব বেছি সেই কাৰণে গলনাংক আৰু উতলাংক বহুত ওপৰত বা উচ্চ এতিয়া চোৱা লবণ থকা সৰু চামুচ এখনত আমি কি কৰিছো তাক উত্তাপিত কৰিছো দেখিছা ছাত্ৰ ছাত্ৰীসকল আমি বাৰ্নাৰত কি কৰিছো চামুচ এখন লৈছো লৈ তাতে কি লৈছো নিমখ বা লবণ লৈছো লৈ পেলাই আমি কি কৰিছো গৰম কৰিছো এতিয়া চোৱা দ্ৰৱণীয়তা এই যৌগবোৰ সাধাৰণতে পানীত দ্ৰৱীভূত হয় ক'ত দ্ৰৱীভূত হয় আয়নীয় যৌগবোৰ পানীত দ্ৰৱীভূত হয় ক'ত দ্ৰৱীভূত নহয় কেৰাচিন পেট্ৰলৰ দৰে আদি দ্ৰাৱকত অদ্ৰৱীভূত কেৰাচিন আৰু পেট্ৰলৰ দৰে দ্ৰাৱকত অদ্ৰৱণীয় চোৱা বিদ্যুৎ পৰিবাহিতা আয়নীয় যৌগবোৰে জলীয় দ্ৰৱত আৰু গলিত অৱস্থাতহে বিদ্যুৎ পৰিবহন কৰে নহলে কিয় ইহঁতৰ মাজৰ আন্তঃআণৱিক বল ইমানেই প্ৰবল যে ইহঁতে বিগলিত অৱস্থাতহে বিদ্যুৎ পৰিবহন কৰিব পাৰে চোৱা বেটাৰী বাল্ব লবণৰ দ্ৰৱৰ বিদ্যুৎ পৰিবাহিতাৰ এটা চিত্ৰ দাঙি ধৰা হৈছে তোমাৰ গ্ৰাফাইটৰ পাত বিকাৰ ইউজ কৰিছো আৰু পৰীক্ষণীয় লবণৰ দ্ৰৱণ লৈছো গতিকে এই পদ্ধতিতে আমি কি কৰিব পাৰো বিদ্যুৎ পৰিবহন কৰিব পাৰো তাৰ মানে জলীয় বা বিগলিত অৱস্থাতহে আয়নীয় যৌগই বিদ্যুৎ পৰিবহন কৰিব পাৰে চোৱা এতিয়া এটা মোক তোমালোকে কি দিব লাগিব আমি বহুত পঢ়িলো এতিয়া এটা পৰীক্ষা দি দিয়া মোক আয়নীয় যৌগবোৰ অদ্ৰৱণীয় ক'ত অদ্ৰৱণীয় পেট্ৰল ডিজেল কেৰাচিন ওপৰৰ সকলোবোৰ আমি কি গম পালো উত্তৰ কি হ'ব ওপৰৰ সকলোবোৰ আয়নীয় যৌগবোৰ ক'ত দ্ৰৱণীয় পানীতহে দ্ৰৱণীয় ক'ত অদ্ৰৱণীয় পেট্ৰল ডিজেল কেৰাচিন আদিৰ দৰে দ্ৰাৱকত আয়নীয় যৌগবোৰ দ্ৰৱীভূত নহয় মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল মোৰ দ্বিতীয় প্ৰশ্ন চোৱা মোৰ দ্বিতীয় প্ৰশ্ন হৈছে আয়নীয় যৌগসমূহৰ গলনাংক আৰু উতলাংক ডেছ আমি খালি ঠাই পূৰণ কৰিব লাগে আয়নীয় যৌগসমূহৰ গলনাংক আৰু উতলাংক বেছি বা উচ্চ আয়নীয় যৌগসমূহৰ উতলাংক আৰু গলনাংক উচ্চ কিয়নো ইহঁতৰ মাজৰ আন্তঃ আণৱিক আকৰ্ষণ বল খুব প্ৰবল মোৰ তৃতীয় প্ৰশ্ন আয়নীয় যৌগবোৰে গলিত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে ই শুদ্ধ নে অশুদ্ধ ই হৈছে শুদ্ধ আয়নীয় যৌগবোৰে গলিত বা বিগলিত অৱস্থাতহে বিদ্যুৎ পৰিবহন কৰিব পাৰে ইয়াৰ উত্তৰটো হৈছে শুদ্ধ গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িলো ধাতু আৰু অধাতুৰ মাজৰ বিক্ৰিয়া ধাতু আৰু অধাতুৰ মাজৰ বিক্ৰিয়াৰ ফলত কেনে বান্ধনীৰ সৃষ্টি হয় আয়নীয় বান্ধনীৰ সৃষ্টিৰ ফলত সৃষ্টি হোৱা যৌগক কি কয় আয়নীয় যৌগ আৰু আয়নীয় যৌগবোৰ পানীত দ্ৰৱীভূত গলনাংক আৰু উতলাংক উচ্চ আয়নীয় যৌগবোৰে বিগলিত অৱস্থাতহে বিদ্যুৎ পৰিবহন কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজিবলৈ সক্ষম হৈছা বুলি ভাবিছো আৰু ঘৰত সকলোৱে ভালদৰে পঢ়িবা আজিলৈ আহো ধন্যবাদ